জামুগুৰি ঘাটৰ ভৰলি চাপৰিত দুটাকৈ গফাইত চোৰক ৰাইজে নিশা কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই গতাই দিলে আৰক্ষীক। কৰায়ত্ব কৰা চোৰ দুটাৰ নাম হ'ল বাবুল হুছেইন আৰু ছাইদুল ইছলাম। তেজপুৰৰ 5 মাইলৰ পৰা টমটম লৈ জামুগুৰি ঘাটৰ ভৰলি চাপৰিত নিশা এজন ব্যক্তিৰ ঘৰত চুৰি কৰি নাতি দূৰত্বত ৰখাই থোৱা টমটমত চুৰি সামগ্ৰী উঠাই থকাৰ সময়তেই ৰাইজে কৰায়ত্ব কৰে চোৰ দুটাক। অৱশ্যে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি আন এটা চোৰ পলাই সাৰিবলৈ সক্ষম হয়। ধৃত চোৰ দুটাই স্বীকাৰ কৰা মতে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰা জহৰুল ইছলাম নামৰ তেজপুৰ পৰুৱাত ভাড়াতীয়া হিচাপে থকা দৰং জিলাৰ 2 নং কছাৰী ফেটি গাঁৱৰ চোৰটোৰ নেতৃত্বত 3জনীয়া দলটোৱে এইদৰে চুৰিকাণ্ড সংঘটিত কৰি আহিছে। জামুগুৰি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা চোৰ দুটাক জেল হাজতলৈ প্ৰেৰণ কৰিছে। কি চুৰ কৰিছিলে? ঘৰত কিবা গহনা আছিল আৰু একো নাই। এই ঘৰ চুৰ কৰিছিলে? 2 ঘৰত। তোৰ নাম কি? নাম বাবুল হৈছে। সেইটো ল'ৰা লৈ আহিছে আমাক, জহিৰুল নাম। ক'ত ঘৰ? তাৰ নাম 2 নম্বৰ কছাৰী বেটিটো তাৰ ঘৰ। কি কোন ডিষ্ট্ৰিক্টৰ? এইটো দৰং ডিষ্ট্ৰিক্টৰ। ইয়াতে মানে পৰুৱা ৰুম ভাড়া থাকে। ভাড়া থাকে? চুৰি কৰে? হয়, চুৰি কৰে। চুৰি কৰি পেলাই ৰুম ভাড়া কৰি আছে? পৰুৱাত থাকে? হয়। মই কেৰালা কামত গৈছিলোঁ, তাৰ পৰা ফোন কৰি আনিছে। হাত ভৰি কি হ'লে? এইটো পাব্লিকে ভাঙি দিছে। ধৰিলে তহঁতক? ৰাতি ধৰিছে? ৰাতিপুৱা। কিহত আহিছিলে চুৰ কৰিবলৈ? কি লৈ আহিছিলে? আহিছিলোঁ তো এনে টমটমত আহিছিলোঁ। টমটমত চুৰ কৰিবলৈ আহিছিলে? ৰাইজে ধৰি পিটিলে? হয় ছাৰ। ভাড়া থাকো নেকি? নহয়, সি সেইটো ৰুমত থাকে, মই বেলেগ ৰুমত। একেলগে থাকো? ভাড়াটো কোনে দিয়ে? সিয়ে দিয়ে? সিয়ে দিছে। কিমান দিন ভাড়া আছে? এতিয়া আহিছোঁ ইয়াতে 20 দিন মান হৈছে। মই ইয়াতে ফাৰ্ষ্ট আহিছোঁ, আগতে অহা নাই এইবিলাকত। মই কেৰালা কাম কৰোঁ যোগালী। 20 দিনত কিবা কেইটা চুৰ কৰা? মই এদিনিক লৈ আহিছে, সেইটো আগতে কুৰ্তা কৰিছে, সেইটো মই নাজানো। এদিনি ইয়াতে লৈ আহিছে ইয়াতে। প্ৰথম কোন সোমাইছিলে ঘৰটো? সেই তাৰপিছত আমাক লৈ গৈছিলে। তুমি তাতে কি কৰি আছিলা? কি সোমাওঁতে? সি ঘৰত সোমাইছিলে, মই বাহিৰত পালে মানুহ চাবলৈ গৈছে। দেখিছিলে মানুহ? দেখা নাই, মানুহ মানে টোপনি মাৰি আছে। পিছত মানে এই মানে ঘৰৰ পৰা কিবা বাস্কেট ওলাইছে। কিমান সময়? ৰাতি 12টা বজাত। মই ফাৰ্ষ্টতে আহিছে। এতিয়া প্লাষ্টাৰ বেণ্ডেজ হৈ গ'ল? হয় ছাৰ। ব্যুৰো ৰিপৰ্ট, এনিফাৰো 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।